নমস্কাৰ। এয়া গহপুৰ আহিছিলোঁ হোম টাউন। এয়া বৌ থাকিলোঁ 4 দিনমান, মাছে মাংসই দগৰি খালোঁ, গাহৰিও খালোঁ। গাহৰি দিল্লীত নাখাওঁ, ইয়াত খালোঁ। এতিয়া যাওঁগৈ হাৰমতিত উঠি অৰুণাচল এক্সপ্ৰেছত যাওঁগৈ। বড়ো চেনেল এটা খুলিছে, চেনেলটো অনিমাছ ডেইলি ব্লগ। মই সেইটো শ্বেয়াৰ কৰি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, চাব। আৰু এতিয়া গাঁৱৰ ভিডিঅ' ইয়াত ভাল হ'ব, আৰু মোৰ নিচিনা কনজাষ্টেড এৰিয়াৰ নহয় আৰু। দিল্লীৰ খালি পাৰ্কবোৰহে ভাল। এতিয়া বেছি লম্বা নকৰোঁ আৰু। বাই বাই। এয়া একদম শ্বৰ্ট, স্মল বুলিয়ে ক'ব লাগিব। শ্বৰ্ট এটা হোম টুৰ দিছোঁ বৌহঁতৰ, মানে মোৰ দাদা বৌহঁতৰ, মোৰ গহপুৰৰ ঘৰখনৰ। এয়া মানে খুব ধুনীয়াকৈ বনাইছে ঘৰখিনি, মানে হিচাপত, গহপুৰৰ হিচাপত ঠিকে আছে আৰু। এইটো এটা ভাল ষ্টেণ্ডাৰ্ড ঘৰ হয়। ফিনিচিংবিলাক বিৰাট ভাল কৰিছে, তাৰমানে বাহিৰৰ আৰু ভিতৰৰ গোটেইখিনি। আৰু চোফা টোফাটো নিজৰ সাধ্যমতে ল'ব পাৰিব, ফাৰ্নিচাৰ চাৰ্নিচাৰ নিজৰ লেভেল বেষ্ট মানুহে লৈ থাকে বা আকৌ চেঞ্জ কৰি থাকে। কিন্তু ঘৰখনৰ যিটো ফিনিচিং মানে বনাইছে ন মিস্ত্ৰীৰ দ্বাৰা, খুব ভালকৈ বনাইছে, তাৰমানে একদম বেয়া নোহোৱাকৈ। দুৱাৰ খিৰিকী বা মডুলাৰ কিচেন বা চিলিং টিলিং খুব ধুনীয়াকৈ বনাইছে। মানে ভিতৰৰ বস্তুখিনিত যাব নালাগে, এইবিলাকো সজায়ে ৰাখিছে বাৰু। পৰ্দা চৰ্দাও খুব ভাল লগাইছে। এয়া বেডৰুম, 2খন ডাঙৰ ডাঙৰ বিচনা আছে, আৰু বেডৰুম আৰু আছে, আৰু 3টা বেডৰুম আছে। 1 2 3টা, আৰু 3টা বেডৰুম আছে। ডাইনিং ৰুম আছে, ডাইনিং ৰুম আছে, কিচেনতে আছে। এয়া বৌহঁতৰ বেড, আৰু খুব ধুনীয়া আলমাৰী। আৰু দেখিছেনে কি ধুনীয়াকৈ ৱাল পেইণ্টিং, মানে ধুনীয়াকৈ ৰাখিছে বস্তুবিলাক। আৰু গৰমৰ দিন যিহেতু, কি পাতি বুলি কয় যে, পাতি মানে দেখিছেনে খিৰিকী চিৰিকীবিলাক পূৰা হাৱা আহে। আৰু তথাপি AC লগাই থৈ ৰাখিছে বাৰু। ফেনটোতো প্ৰতি ৰুমতে আছে। এই পিছফালৰ ভাড়াতীয়াৰ কাৰণে লেট্ৰিন বাথৰুম। এনেই এই ঘৰটোত লেট্ৰিন বাথৰুম ভিতৰতে আছে, মই তাৰ আৰু ফটো কৰা নাই। আৰু এইবিলাক ভাড়াতীয়াৰ কাৰণে ডাবল লেট্ৰিন বাথৰুম। এই সন্মুখৰ ভাগ, পিছফালৰ পৰা মই দেখাইছোঁ সন্মুখৰ ভাগটো। আৰু এইবিলাক এই ফুল চুল তলত, যিহেতু বাৰিষাৰ দিন নহয়, এয়া এনেকৈ চিৰি দি উঠি আহে। থেংক ইউ ফৰ ৱাটছিং। এটা সৰু এটা হোম টুৰ দিলোঁ আৰু।